নমস্কাৰ অসম পুলিচত যিসকলে এপ্লাই কৰিছিল এটি গুৰুত্বপূৰ্ণ খবৰ আছে বহুতে মোক সুধি আছিল যে অসম পুলিচৰ ৰানিং কেতিয়া হ'ব বা এক্সাম আপোনাৰ কেতিয়া পাতিব যেহেতু আপোনালোকৰ আপকামিং যি ভ্যাকেন্সি ওলাইছে এডিআৰ এক্সামৰ লগতে অসম পুলিচৰ এক্সাম বা ৰানিং টেষ্ট তেতিয়া হ'ব নেকি বহুতে কমেন্ট কৰি আছে তাৰ কমেন্টৰ উত্তৰ মই আপোনালোকৰ এইটো ভিডিঅ' দিম যিসকলে আমাৰ বিশ্বাসী বন্ধু চেনেল আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ বিশ্বাসী বন্ধুৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী লাগতিয়াল ভিডিঅ'সমূহ পাই থাকিব পোন প্ৰথমতে মই দুটা আপডেট দিব বিচাৰিছোঁ অসম পুলিচৰ তৰফৰ পৰা নতুনকৈ ৰিকমেণ্ড ওলাইছে আৰু এই ৰিকমেণ্ড কেইটা আপোনালোকে চাওক ৰিকমেণ্ড নটিছ ফৰ পোষ্ট অফ চিফ একাউণ্টেণ্ট অফিচাৰ আণ্ডাৰ আছাম পুলিচ হাউজিং কৰ্পৰেশ্যন লিমিটেড আপোনালোকৰ তেওঁলোকে এই ৰিকমেণ্ডটো ওলাইছে ৰিকমেণ্ডটো মাৰ্চতে ওলাইছে আপোনালোকে ইয়াতে চাব পাৰে নতুনকৈ আপডেট আহিছে আৰু যিসকলে ইয়াতে এপ্লাই কৰিছে অসম পুলিচত তেওঁলোকে মোক বাৰে বাৰে এটা কমেন্ট কৰি আছে সেই কমেন্টৰ উত্তৰটো মই নিদিলে নহব বহুতে কৈ আছে যে যেতিয়া মই অসম পুলিচত এপ্লাই কৰিছিলোঁ তেতিয়া মোৰ বয়সটো আছিল 18 বছৰ মিনিমাম 18 বছৰ ওকে এতিয়া মোৰ বয়সটো অসম পুলিচৰ যেতিয়া এক্সাম হ'ব তেতিয়া মই এক্সাম দিব পাৰিম নেকি এনেকুৱা ধৰণৰ কোৱেশ্চন কৰিছে মই বয়সটো 18 বছৰ বুলি এক্সাম্পল হিচাপে লৈছো বহুতে এইটো কমেন্ট কৰিছে যে তেওঁলোকৰ বয়স হয়তো লাষ্ট এবাৰ অসম পুলিচত কিন্তু তেওঁলোকে কি কৰিলে এপ্লাই কৰাৰ সময়ত তেওঁলোকৰ বয়সটো ঠিকে আছে কিন্তু এতিয়া এক্সাম যেতিয়া হ'ব ৰানিং টেষ্ট যেতিয়া হ'ব তেওঁলোকৰ বয়সটো উকলি গৈছে এতিয়া তেওঁলোকে সেই এক্সামটো দিব পাৰিব না নাই বহুতে মোক কমেন্ট কৰি আছে চাওক বন্ধু-বান্ধৱীসকল আপোনালোকে ভয় খাব নালাগে আপোনালোকৰ যেতিয়া অসম পুলিচত এপ্লাই কৰিছিল সেই সময়ত যদি আপোনালোকৰ বয়সটো ঠিকে আছে তেতিয়া হলে আপোনালোকে নিঃসন্দেহে এক্সাম দিব পাৰিব ইয়াতে আপোনালোকে কোনো ধৰণৰ কনসিডাৰ নকৰে আৰু এটা কথা কওঁ অসম পুলিচৰ ইন্টাৰভিউৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে আৰু এই আপডেটটো আপোনালোকে হয়তো গমে পাইছে যে বহুতে সুধি আছে যে ৰানিং টেষ্ট কেতিয়া হ'ব চাওক বন্ধু-বান্ধৱীসকল বৰ্তমান হৈছে ইলেকশ্যনৰ বতৰ আপোনালোকে জানে যে ইলেকশ্যনৰ সময়ত কোনো ধৰণৰ এক্সাম পতা নহয় সো আপোনালোকে মাজত মাত্ৰ এটা মাহ সময় পাব এপ্ৰিল বৰ্তমান এপ্ৰিলৰ মাহ মে মাহত আপোনাৰ ইলেকশ্যনৰ ৰিজাল্ট দিব সো আপোনালোকে জুন জুলাই মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰাৰ মতে জুন জুলাইত আপোনালোকে ৰানিং টেষ্ট আপোনালোকে দেখিবলৈ পাব যিসকলে ৰানিং টেষ্ট কৰি আছে তেওঁলোকে প্ৰিপাৰেচন চলাই আছে তেওঁলোকৰ কাৰণে ভাল হ'ব কাৰণ আপোনালোকে প্ৰিপাৰেচন চলাই থাকক ৰানিং কৰি থাকক কাৰণ হঠাৎ এক্সাম হৈ গ'লে আপোনালোকে বহুতে কি কৰে ফিজিকেলত ফেল কৰি দিয়ে কাৰণ তেওঁলোকে প্ৰেক্টিছ নকৰে বেছিকৈ প্ৰেক্টিছ কৰিব আৰু ইয়াতে এটা আপডেট আহিছে এডিআৰ তৰফৰ পৰা এডিআৰ তেওঁলোকে জনাইছে যে যিসকলে এডিআৰ জুলাইত এক্সাম হ'ব বুলি ভাবি আছিল বৰ্তমান আগষ্ট আৰু জুলাই এই দুটা মাহ ধৰি থৈ দিয়ক কাৰণ তেওঁলোকে হয়তো পিছুৱাই দিব পাৰে আগষ্ট বুলি কৈছে বৰ্তমান এতিয়া আপোনালোকে ধৈৰ্য ধৰিব লাগিব কাৰণ ধৈৰ্যৰ ফল সদায় মিঠা বহুতে কি কৰে বহুত দিন আছে বুলি কৈ আপোনালোকে পঢ়া শুনা বাদ দি দিয়ে হেতু ভুল নকৰিব কাৰণ মাজত মাত্ৰ দুটা মাহ এপ্ৰিল চলি আছে মে জুন আপোনালোকে ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ পিছত আপোনালোকৰ যি এক্সাম আছে যি টেষ্ট আছে সকলোবোৰ হ'বলৈ আৰম্ভ কৰিব সো বেছি সময় নাথাকে আপোনালোকৰ হাতত আপোনালোকে হেতু ভুল নকৰিব বহুতে ক্যান্ডিডেটে কি কৰে সেই ভুলটো কৰি দিয়ে এতিয়া আপোনালোকে এই মোক বহুতে সুধিব যে এই আপডেটটো আপোনালোকে ক'ত পাইছে বৰ্তমান ইলেকশ্যনৰ চাৰিওফালে কেম্পেইনিং চলি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকে যি ভাষণ বহুমূল্য ভাষণৰ মাজতে এনেকুৱা ধৰণৰ আপডেটৰ কথা লৈ আহে এটা ধৰ হ'ল বহুতে এছএছএল আপোনাৰ মেট্ৰিকৰ ৰিজাল্টৰ কথা নাজানে গমে পোৱা নাছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰি দিছিল কোনোবা এখন মিটিঙত যে আমি এপ্ৰিলৰ 20 তাৰিখে ৰিজাল্ট দিম সো ৰিজাল্ট দি দিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কয় হেতু কৰি দিয়ে সো আপোনালোকে হেতু ভয় খাব নালাগে আপোনালোকৰ এক্সাম হ'ব এক্সাম আপোনালোকৰ হ'ব আপোনাৰ এডিআৰ এক্সাম হ'ব আগষ্ট বা জুলাই মাহত আৰু আপোনাৰ ৰানিং টেষ্ট হ'ব আপোনাৰ জুন মাহত আসাম পুলিচৰ গতিকে এই আপডেটটো আপোনালোকৰ কাৰণে লৈ আহিছো ভাল খবৰ আপোনালোকৰ কাৰণে আৰু ইয়াতে এটা আপডেট আহিছে আসাম ফৰেষ্ট গাৰ্ডৰ পৰা যিসকলে ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিব বিচাৰি আছিল ফৰেষ্ট গাৰ্ডৰ নতুনকৈ ৰিকমেণ্ড ওলাইছে বহুতে গমে পাইছে আৰু ফৰেষ্ট গাৰ্ডৰ ওপৰত এটা আপডেট মই নতুনকৈ বেলেগ এটা ভিডিঅ'ত লৈ আহিম ইয়াতে মই আপোনালোকক ক'ব বিচাৰো যে নতুনকৈ যিকেইটা ৰিকমেণ্ড ওলাইছে আপোনালোকে ডাইৰেক্ট অফিচিয়েল ৱেবছাইটত গৈ চাব পাৰিব এছএলপিআৰবি মেইন আসাম পুলিচৰ ৱেবছাইটত তাতে চাব পাৰিব আৰু অসম চৰকাৰৰ যিকেইটা ৰিকমেণ্ড পৰ্টেল তাতে আপোনালোকে পাব আৰু এনেকুৱা ধৰণৰ আপডেট পাই থাকিবলৈ আমাৰ বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু বহুতে মোক এটা কমেন্ট কৰিছে যে আসাম পুলিচত এইবাৰ ফিজিক্যাল টেষ্টত তেওঁলোকে কিবা মাৰ্কস
ধৰি থৈছে নেকি কাৰণ বহুতৰে কি হৈ যায় কম মাৰ্কছৰ কাৰণে বহুতে কি হৈ যায় ফিজিকেল টেষ্টত কেঞ্চেল হ'বলগীয়া হৈ যায় আপোনালোকে চাওক আপোনালোকৰ যিখন নটিফিকেশ্যন সেই নটিফিকেশ্যনখন তেওঁলোকে ধৰি থৈ দিছে আপোনালোকৰ ৰানিং কিমান কৰিব লাগিব আপোনালোকৰ হাইট কিমান হ'ব লাগিব গোটাইখিনি তাতে আছে আপোনালোকৰ এডমিটখনতো আছে গতিকে সেইখিনি ভালকৈ চাই ল'ব আৰু আপোনালোকৰ ৰানিংটো আপোনালোকে কণ্টিনিউছলি কৰি যাওক ৰানিঙত কমটি নকৰিব ৰানিঙত কমটি কৰিলে আপোনালোকৰ কি হ'ব বিফল হৈ যাব চ' আপডেটটো এইখিনি আছিল যে ভাল খবৰ আপোনালোকৰ কাৰণে যে জুন জুলাইত আপোনালোকৰ ৰানিং হ'ব আপোনালোকে টেনশ্যন ল'ব নালাগে ভয় খাব নালাগে চ' আপডেটটো যদি আপোনালোকে ভাল পাইছে লগ বন্ধুকৈ শ্বেয়াৰ কৰিব আৰু যদি কিবা সুধিব লগা আছে সুধিব পাৰে অ'কে আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম